উন্নত জাতৰ বগৰী খেতিৰে স্বাৱলম্বী হৈছে নুমলীগড় দম্পতি বল সুন্দৰী আৰু মিছ ইণ্ডিয়া প্ৰজাতিৰ বগৰী খেতি কৰিছে কৰদৈগুৰি দম্পতিয়ে সাজিব হুছেইন আৰু পত্নী নাজিমা বেগমৰ ব্যতিক্ৰমী পদক্ষেপ কেবাশ বগৰী গছৰ খেতি কৰিছে শিক্ষিত দম্পতিয়ে বগৰী গছত লমালমে লাগিছে এটা সুস্বাদু বগৰী গৰু ছাগলীৰ গোবৰ পচন সাৰ ব্যৱহাৰেৰে বগৰী খেতি আৰম্ভ কৰিছে এতিয়া ষ্ট্ৰবেৰীৰ লগতে মধুৰী খেতিও কৰিছে বজাৰত বিক্ৰী কৰিছে কুইণ্টলে কুইণ্টলে সুস্বাদু বগৰী এই খেতিটো আসলতে মই যেহেতু আমাৰ এইটো এলেকাত কোনো এই খেতিটো কৰা নাই তেতিয়া মই ভাবিলোঁ যেহেতু আমাৰ ইয়াত এইটো যেতিয়া খেতি কৰা নাই যদিহে এইটো বহল ভিত্তিত কৰা হয় তেতিয়াহ'লে এই ইয়াৰ মাৰ্কেটটো ল'ব পৰা যায় আৰু মই যেহেতু সেই অৱস্থাত মই ITI পঢ়ি পেলাই আহিছিলোঁ আহোঁতে মই খাৰুপেটীয়াত দেখিলোঁ এই বগৰীটো বিক্ৰী কৰি থকা তেতিয়া আপোনাৰ তাত বহুত দাম আপোনাৰ 150 মান টকা লৈছিলে তেতিয়া 150-200 মান টকা হৈছিলে পুৱা 50 টকাকৈ আছিলে তেতিয়া মই ভাবিলোঁ যদিহে এইটো ইয়াত কৰোঁ তেতিয়া এই ইয়াৰ বজাৰটো পোৱা যাব আৰু লগতে আমাৰ কৃষক বন্ধুসকলেও যথেষ্ট উপকৃত হ'ব পাৰে এই খেতিটো কৰি পেলাই সেইকাৰণে এই খেতিটো মই কৰিছিলোঁ এতিয়া বৰ্তমান 1.5-2 বিঘামান হ'বহে বৰ্তমান এইটো লাগি থকা আছে আৰু 4 বিঘা মই আপোনাৰ নতুনকৈ কৰিছোঁ খৰচ পাতি একেবাৰে নাই বুলিয়ে ক'ব পাৰি নাই বুলিয়ে ক'ব পাৰি সম্পূৰ্ণ নিজৰ হয় প্ৰথম পৰ্যায়ত মই নিজৰকৈ কৰিছোঁ এতিয়া মই অকণমান বহল ভিত্তিত বেলেগৰ পৰা সহায় লৈছোঁ বগৰীৰ লগতে মই বিভিন্ন খেতি কৰোঁ এতিয়া বৰ্তমান কৰিছোঁ ভোট জলকীয়া আপোনালোকে দেখা পাইছে তলত আছে এই বগৰীটোৰ মাজে মাজে গোটেই বগৰী ভোট জলকীয়া দি দিছোঁ যেতিয়া বগৰীটোৰ ডাল কাটি দিম এইবিলাক ডাল কাটি দিছোঁ দেখিছে মোৰ গোটেইখনে আপোনাৰ বগৰী কাটাৰ পিছত ইয়াত ভোট জলকীয়া হ'ব আৰু ভোট জলকীয়াৰ লগতে মই তৰমুজ কৰিছোঁ 4 বিঘা আৰু আপোনাৰ তিতাকেৰেলা কৰিছোঁ 2 বিঘা আৰু লাও চাওটো আছে আৰু ষ্ট্ৰবেৰী কৰিছোঁ অলপ ইউনিক কৰিব বিচাৰিছোঁ কিছুমান আমাৰ ইয়াত যিহেতু মধুৰী নাই এতিয়া কোন বজাৰলৈ যায় বগৰী এই বগৰীটো যায় আপোনাৰ গোলাঘাটলৈ যায় আৰু আপোনাৰ এই দক্ষিণ হাংগেৰা বজাৰলৈ যায় এনেই মোৰ সপ্তাহত 2-2.5 কুইণ্টেলকৈ দিব পৰা যায়